নিজেই মই নোকোৱাকৈ যে মই এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ, মোৰ নিজৰ মনৰ কোনো ভাৱনা ৰাইজৰ আগত ব্যক্ত নকৰাকৈ যদি ৰাইজে মোক কৈছে, মই সেইখিনিতেই ধৰি লৈছোঁ সেই ৰাইজৰ সংখ্যা যিমান নহওক, মোৰ ৰাজনৈতিক যাত্ৰাৰ বাবে সেইটো জীৱনৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ। আপুনি ৰূপজ্যোতি কুৰ্মীৰ কথা উল্লেখ কৰিছে। আপুনি প্ৰাৰ্থিত্ব লাভ কৰাৰ খন্তেক পাছতেই তেখেতে এটা মন্তব্য প্ৰদান কৰিছে যে জ্ঞানশ্ৰী মোৰ সৰু ভণ্টি, আহক নিৰ্বাচন কি দেখক। মোৰ যদি আজি দিনটোত একোৱেই কাম নাই আৰু মোৰ হাতত টকা আছে, পইচা আছে, গাড়ীত পঠাবলৈ তেল আছে, মানুহক দিবলৈ পইচা আছে, তেতিয়াহ'লে মই দিনটো একো কাম নকৰি যিমান এটা অঞ্চলত বিয়া সবাহ সকাম সুধি হয় মই খাই থাকিব পাৰিম। তেখেতে যিখন বিয়া খায় সেই বিয়াৰ নৱবিবাহিত দম্পতীৰ কিছুদিনৰ পাছতে সন্তান হয়। সেই সন্তানে যেতিয়া বিশুদ্ধ পানী খাবলৈ নাপায়, বিভিন্ন বেমাৰত ভোগে, ইমিউনিটি কম্প্ৰমাইজ হয়, তেতিয়া সেই সন্তানৰ জীৱনৰ কাৰণে কিন্তু এটা সমস্যাৰ সৃষ্টি হয়। ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন তেখেতে কৈছে যে মৰিয়নি সমষ্টিত ডক্টৰ জ্ঞানশ্ৰী বৰাৰ প্ৰাৰ্থিত্ব আহোম ৰাইজৰ বাবে এক অপমান। আপোনাক প্ৰাৰ্থিত্ব দিয়াৰ বিৰুদ্ধে তেখেতে মন্তব্য কৰিছে। লগতে অখিল গগৈৰ বিৰুদ্ধেও তেখেতে কেতবোৰ মন্তব্য প্ৰকাশ কৰিছে। আমি বৰ অসম নিৰ্মাণৰ কথা কওঁ, জাতি ধৰ্ম বৰ্ণ সকলোৰে সমন্বিত একত্ৰিত কৰি মোৰ দলৰ মূল ব্যক্তিজন আহোম ব্যক্তি, কিন্তু তেখেতৰ পৰিচয়টো অসমীয়া নহয় জানো? আমাৰ দলৰ এটা সিদ্ধান্ত আছিল যে খোৱাং সমষ্টিত আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব। কিন্তু মিত্ৰতাটো নহলেই, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছে, গতিকে ৰাইজৰ দলে কিয় ইমান ত্যাগ কৰিবলৈ গৈছে, কিয় নিজৰটো চিন্তা কৰা নাই? অখিল গগৈ আৰু কিমান ৰাজহাৰ বেকা কৰিব? বা এটা কথা স্পষ্ট ৰূপত প্ৰকাশ হৈছে যে কংগ্ৰেছে একেবাৰে গুৰুত্ব দিয়া নাই ৰাইজৰ দলক এই পৰ্যন্ত, যে শিৱসাগৰত জিকাৰ স্বাৰ্থতেই অখিল গগৈয়ে দলটোক বন্ধকত ৰাখি কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব বিচাৰিছে। কিমান দূৰ সত্য পাই গোটেই মিত্ৰতাটো আপুনি কেনেধৰণে বিশ্লেষণ কৰিব? কংগ্ৰেছে যিখন তালিকা প্ৰথম দিছে তাততো মৰিয়নি নাই। গতিকে আমি এনেকে আশা কৰিব পাৰো নেকি যে মৰিয়নিত কংগ্ৰেছে এলায়েন্স কৰিব? আমি যিমান দূৰ জানিছিলো আলোচনাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ যোনখিনি কথা বতৰা আছিলে, আমাক যি 4টা সমষ্টি কংগ্ৰেছে এৰি দিছিলে, শিৱসাগৰৰ পাছত তাৰ দ্বিতীয়টো সমষ্টি মৰিয়নি। নমস্কাৰ, মই স্বপ্ননীল UNAৰ আন এক ৰাজনৈতিক আলোচনালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাজনীতিত প্ৰৱেশ কৰিয়েই ৰাজ্যজুৰি চৰ্চিত হৈছিল ডক্টৰ জ্ঞানশ্ৰী বৰা। সংবাদ মাধ্যম তেখেতক লৈ ব্যস্ত হৈ পৰিছিল আৰু এক জল্পনা কল্পনাৰ আৰম্ভ হৈছিল তেখেতে ৰাজনীতিত ভৰি দি প্ৰাৰ্থিত্ব গ্ৰহণ কৰিবনে নাই ৰাইজৰ দলৰ হৈ। যদি প্ৰাৰ্থিত্ব গ্ৰহণ কৰে তেন্তে কোন সমষ্টিৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, আৰু সেই সকলো জল্পনা কল্পনাৰ ওৰ পেলাই অৱশেষত ৰাইজৰ দলে তেখেতক মৰিয়নি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰে। আজি আমাৰ সৈতে ডক্টৰ জ্ঞানশ্ৰী বৰা উপস্থিত আছে। মৰিয়নিৰ পৰা তেখেত এতিয়া এগৰাকী প্ৰাৰ্থী। ৰাইজৰ মাজত ইতিমধ্যেই তেখেত সোমাই পৰিছে, নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। আমি নিৰ্বাচন কেন্দ্ৰিক কিছু কথাই আজি তেখেতৰ সৈতে পাতিম। স্বাগতম জনাইছো অনুষ্ঠানলৈ। ধন্যবাদ। লগতে শুভেচ্ছা জ্ঞাপন কৰিছো, ৰাজনীতিত প্ৰৱেশ কৰি আপুনি অসমৰ এক অন্যতম, বিশেষকৈ যোৰহাটৰ অন্তৰ্ভুক্ত এক গুৰুত্বপূৰ্ণ সমষ্টিৰ পৰা টিকট লাভ কৰিছে। দলে আপোনাক এক গুৰু দায়িত্ব অৰ্পণ কৰিছে। আপুনি যেতিয়া ৰাজনীতিত প্ৰৱেশ কৰিছিলে তেতিয়া 3টা সমষ্টিৰ কথা ঘাইকৈ চৰ্চিত হৈছিলে আপোনাৰ ক্ষেত্ৰত, দেৰগাঁও, খুমটাই, মৰিয়নি। মৰিয়নি কিয় ৰাইজৰ দলে নিৰ্বাচন কৰিলে আপোনাৰ বাবে, বা আপুনি যদি পছন্দ কৰিছে সেই কথা আমি নাজানো, কিয় মৰিয়নি? প্ৰথম প্ৰশ্নটো সেইটো হ'ব। প্ৰথম কথাটো হ'ল যে আমি আগৰে পৰা মই ব্যক্তিগতভাৱে এইটো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভবা নাছিলো। মোৰ তেনেকুৱা কোনো পৰিকল্পনা নাছিল। মই ভাবিছিলো যে কাম কৰিম আৰু অনাগত সময়ত এই মুহূৰ্তত মই দলৰ বাবে কাম কৰিম বুলি বিচাৰিছিলো। কিন্তু আমাৰ দলীয় সিদ্ধান্তৰ ভিতৰত অন্যতম এটা সমষ্টি মৰিয়নি আছিল, এইবাবে যে দীৰ্ঘদিন ধৰি ইয়াত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আছে আৰু বিশেষকৈ শেষৰ নিৰ্বাচনৰ পাছত তেখেতে বিশ্বাসঘাতকতা কৰিছিল মৰিয়নিৰ ৰাইজক। অখিল গগৈদেৱে তেখেতক নিজৰ ভাতৃৰূপে মানি লৈছিল আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই অখিল গগৈদেৱৰ ঘৰখন গচকিয়েই নিৰ্বাচনী প্ৰচাৰো আৰম্ভ কৰে। তেখেতৰ মাতৃক নিজৰ মাতৃ বুলি কয়। আৰু তাৰ পাছত মৰিয়নিবাসী ৰাইজে কংগ্ৰেছৰ হৈ জয়ী কৰাৰ পাছত তেখেতে ৰাইজক বিশ্বাসঘাতকতা কৰি বিজেপি লৈ গৈছিল। সমান্তৰালকৈ দীৰ্ঘদিন ধৰি তাৰ পাছত তেখেত শাসনাধিষ্ঠ দলটোৰে MLA হৈ এতিয়া পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ কিন্তু তেওঁ বিজয়ী হৈছে। ৰাইজে তেখেতক বিজয়ী কৰিলে। কিন্তু দীৰ্ঘদিন ধৰি মৰিয়নিবাসীৰ বহু এনে সমস্যা আছে, যি সমস্যাসমূহৰ সৈতে আমি অৱগত, কাৰণ অখিল গগৈদেৱৰ এয়া গৃহ সমষ্টি। আমি দেখিছো যে সেই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত
দীৰ্ঘদিন ধৰি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া জয়ী হৈ থকাৰ পাছতো বাৰে বাৰে তেখেতৰ মাতৃ আছিল, তেখেত আছিল, পৰিয়ালটোৱে দায়িত্বত আছে, কিন্তু এই সমস্যাবোৰ সমস্যাই হৈ আছে। গতিকে এই সমস্যাবোৰ সমাধানৰ হকে আমাৰ দলে খুব সাংগঠনিক ভিত্তি সবল কৰি ইয়াত কাম কৰি আছিল যে নহয় ইয়াৰ এটা যোগ্য প্ৰত্যুত্তৰ দিব লাগিব। আৰু শেহতীয়াকৈ মই ৰেজিগনেশ্যন দিয়াৰ পাছত মই আচলতে কৈছিলো যে মই তেনেদৰে দলক পোৱা নাছিলো যে মই নিৰ্বাচন খেলিব খোজো বা মোৰ কাম আছিল দলৰ হৈ কাম কৰাটো, দলে মোক যি দায়িত্ব দিব সেই দায়িত্ব পালন কৰাটো, তেনে এটা পৰিকল্পনাৰে আহিছিলো। কিন্তু যেতিয়াই ৰেজিগনেশ্যনৰ পাছত নামটো চৰ্চা আহিল, 3টা সমষ্টিৰ চৰ্চা আহিল, বিশেষকৈ মৰিয়নি সমষ্টিৰ ৰাইজ, সমষ্টিৰ কমিটি বা জিলা সমিতি সকলোৰে এটা দাবী থাকিল দলৰ ওচৰত যে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। আৰু মৰিয়নিবাসী ৰাইজে বিগত দিনকেইটাত মোক বহুত মেছেজ কৰিছে, ফোন কৰিছে যে তুমি আহিলে আমি সুখী হ'ম, আমি বিচাৰো এজন যোগ্য প্ৰতিদ্বন্দ্বী আৰু আমি ভাবো যে তুমি সেই যোগ্য প্ৰতিদ্বন্দ্বীজন হবা। বিধানসভাত মৰিয়নিবাসী ৰাইজে মোক কৈছে যে কালি দিনটো মই পৰহি দিনটো ৰাইজৰ মাজত যে বিধানসভাৰ অধিৱেশনখনত তেওঁলোকো বিচাৰে তেখেতসকলৰ জনপ্ৰতিনিধিয়ে গৈ মাত মাতক, হাজোৰীয়া সমস্যাবোৰৰ কথা কওক। আজি মাটি পত্ৰৰ সমস্যাই হওক, আজি আমাৰ বৰ্ডাৰ যোন নাগালেণ্ড বৰ্ডাৰৰ যোনবোৰ ইছ্যুজ আছে, খোৱা পানীৰ সমস্যা আছে, এই সমস্যাবোৰৰ ক্ষেত্ৰত বিধানসভাত জনপ্ৰতিনিধিজনে মাত মাতি এই সমস্যাবোৰ সমাধানৰ পথ উলিয়াওক, কিন্তু তেখেতসকলে সেয়া দেখা নাই বুলি কৈছে। গতিকে তেখেতসকলে ভাবিছে যে মই হয়তো সেইদৰে মাত মাতি সমস্যাবোৰ সমাধানৰ বাৰ্তা উলিয়াব পাৰিম। আৰু সেইখিনি সন্মান জনাই আচলতে দলে যিহেতু সমষ্টি কমিটি বা সমষ্টিবাসীৰ দায়িত্ব আছিল, দলে মোক ক'লে যে নহয় সমষ্টিবাসীয়ে তোক বিচাৰিছে। খবৰটো হঠাৎ আহিলে আপোনালোক? খবৰটো হঠাৎ আহিলে। একে সময়তে আচলতে দলে বোকাখাটৰ কথা এটাও আলোচনা কৰিছিল, কিন্তু বোকাখাটতো আমাৰ প্ৰাৰ্থিত্ব দিয়া হৈছে। আচলতে প্ৰাৰ্থী মই ভাবো যে যদি সমষ্টিবাসীয়ে ভাবে বা সমষ্টি কমিটিৰ যিসকল বিষয়ববীয়া জড়িত হৈ আছে, যিকোনো প্ৰাৰ্থীয়ে এটা সমষ্টিক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যোগ্য হয় যদি তেওঁ মনেৰে দলটোৰ প্ৰতি কাম কৰা, মনেৰে ৰাইজৰ প্ৰতি কাম কৰাৰ বাবে উৎসৰ্গিত এটা মনোভাৱ থাকে আৰু ৰাইজে ভাবে যে এখেতেক সেই যোগ্যতা অৰ্জন কৰিব পাৰিছে। গতিকে আজিৰ দিনটোত মই ভাবো যে নিজেই মই নোকোৱাকৈ যে মই এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰো, মোৰ নিজৰ মনৰ কোনো ভাৱনা ৰাইজৰ আগত ব্যক্ত নকৰাকৈ যদি ৰাইজে মোক কৈছে, মই সেইখিনিতে ধৰি লৈছো সেই ৰাইজৰ সংখ্যা যিমান নহওক মোৰ ৰাজনৈতিক যাত্ৰাৰ বাবে সেইটো জীৱনৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ। এই মুহূৰ্তত অনাগত দিনত মই ৰাজনৈতিক যাত্ৰাত যিমান দূৰেই নাযাওঁ কিয় এই আশীৰ্বাদটো সকলোতকৈ ডাঙৰ, কাৰণ মই প্ৰাৰ্থী হিচাপে নিজকে নিজে প্ৰক্ষেপ কৰিবলগীয়া এটা পৰ্যায় নোহোৱাকৈ মোক দলে ভাবিলে মই যোগ্য, মোক সমষ্টিৰ ৰাইজে, সমষ্টি কমিটি, জিলা সমিতি সকলোৱে ভাবিলে যে মই যোগ্য। গতিকে মই এইটোৰ ক্ষেত্ৰত সেই প্ৰত্যেকজন ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰো যে মই যোগ্য বুলি যিসকলে ভাবিলে, আৰু লগতে মই এইটো প্ৰতিশ্ৰুতি দিব বিচাৰো যে মই এই যোগ্যতা আছে বুলি ভবা যোনটো তেখেতসকলৰ মানসিকতা বা যোনখিনি মৰম আৰু বিশ্বাস, এইখিনিক জীৱনৰ প্ৰত্যেকটো পদক্ষেপতে সম্পূৰ্ণ মৰ্যাদা দি সম্পূৰ্ণ সন্মান দি আগবাঢ়িবলৈ চেষ্টা কৰিম। আপুনি ৰূপজ্যোতি কুৰ্মীৰ কথা উল্লেখ কৰিছে, আপুনি প্ৰাৰ্থিত্ব লাভ কৰাৰ খন্তেক পাছতেই তেখেতে এটা মন্তব্য প্ৰদান কৰিছে যে জ্ঞানশ্ৰী মোৰ সৰু ভণ্টি, আহক নিৰ্বাচন কি দেখক। পৰোক্ষভাৱে তেখেতে এটা সাৱধান বাণীয়ে আপোনাক শুনাইছে বুলি ক'ব পাৰি যে নিৰ্বাচন কি আহিলেহে বুজিব, বা তেখেত যথেষ্ট কনফিডেন্ট, 2 বছৰ 3 বছৰ আগতেই প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি তেখেতে কৈছে। তেখেতে এটা কথা স্পষ্ট ইংগিত দিছে যে ৰূপজ্যোতি কুৰ্মীক হৰুৱাটো, পৰাস্ত কৰাটো মৰিয়নিত ইমান সহজ নহয় বা কোনো পধ্যেই সম্ভৱ নহয়। কি ক'ব তেখেতৰ মন্তব্যৰ প্ৰত্যুত্তৰ ৰূপে? প্ৰথমতে মই তেখেতৰ পৰা আশীৰ্বাদেই বিচাৰিছো। আশীৰ্বাদ যিখিনি কাম তেখেতে কৰিবও নাই পৰা, যিখিনি কাম তেখেতৰ দুৰ্বলতা হিচাপে থাকি গৈছে, সৰু ভণ্টি বুলি কৈছে, সৰু ভণ্টি, ময়ো তেখেতক নিজৰ দাদা বুলিয়ে কৈছো, আৰু আশীৰ্বাদ বিচাৰিছো যে সেই কামখিনি কৰিব পৰাকৈ মোৰ হাতত দীঘলীয়া সময় আছে, দীঘলীয়া যাত্ৰা, আৰু সেই যাত্ৰাৰ আৰম্ভণি মৰিয়নিৰ পৰা কৰিছো। গতিকে আৰম্ভণিৰ পৰ্যায়ত মই কি কাম কাজ কৰো, কিদৰে নিজক আগবঢ়াই লৈ যাওঁ, এইটোৱে মোৰ গোটেই দীঘলীয়া যাত্ৰাৰ ৰূপৰেখা নিৰ্ণয় কৰিব। গতিকে মই প্ৰতিশ্ৰুতিবদ্ধ, মই চাকৰি এটা ৰেজিগনেশ্যন দি যিহেতু আহিছো ৰাইজৰ বাবে কাম কৰিম বুলি, মই 100% দি নিজৰ কাম কৰিম, আৰু তেখেতৰ সেই আশীৰ্বাদ মই বিচাৰিলো। কিন্তু সমান্তৰালভাৱে মই এইটো কথা কওঁ, নিৰ্বাচন কি মই আগত দেখিছো, অখিল গগৈদেৱৰ বিধানসভাৰ নিৰ্বাচনত মোৰ যথেষ্ট সক্ৰিয় ভূমিকা আছে। ফিল্ডত নিজে নিৰ্বাচন খেলা নহয়, আনৰ বাবে প্ৰত্যক্ষভাৱে মই কাম কৰিছো। বাই ইলেকশ্যন, আমি থাউৰা বিধানসভা নিৰ্বাচনত ধৈৰ্য্যদাৰ বাবে উপ নিৰ্বাচনত মই যথেষ্ট সক্ৰিয়ভাৱে ফিল্ডত থাকি কাম কৰিছো, পঞ্চায়তে মানুহৰ ঘৰে ঘৰে গৈ। গতিকে তাৰ অভিজ্ঞতা আছে, নিজেই কেণ্ডিডেট হৈ কৰা অভিজ্ঞতা এবাৰ প্ৰথম। আৰু মই ভাবো যে নিৰ্বাচন কি তেখেতে বহুত দেখিলে, আৰু নিৰ্বাচনৰ পিছত তেখেতৰ বাইট ললে মই শেহতীয়া এটা বাইটো শুনিছো, তেখেতে কৈছে যে মোৰ ইয়াত খুব কাম কাজ চলি আছে, মই সুধি খাইছো, বিয়া খাইছো, সকাম খাইছো, সবাহ খাইছো। মোৰ কথাটো হল যে মোৰ যদি আজি দিনটোত একোৱেই কাম নাই আৰু মোৰ হাতত টকা আছে, পইচা আছে, গাড়ীত পঠাবলৈ তেল আছে, মানুহক দিবলৈ
পইচা আছে তেতিয়াহ'লে মই দিনটো একো কাম নকৰি যিমান এটা অঞ্চলত বিয়া সবাহ সকাম সুধি হয় মই খাই থাকিব পাৰিম কিন্তু এজন বিধায়কৰ ওচৰত ইমান সময় কিদৰে থাকে যে সেইটো আপুনি জনসম্পৰ্ক বুলিও ক'ব পাৰে সেইটো জনসম্পৰ্ক বুলিও ক'ব ৰক্ষা কৰি চলে নিশ্চয়কৈ বিধায়ক হিচাপে তেখেতে জনসম্পৰ্ক ৰক্ষা কৰা তেখেত ভাল হয় আৰু তেখেতেও সেইটো কথাই কয় তেখেতে বিয়া সকাম সবাহ সুধি খালে জনসম্পৰ্ক ভাল হয় এইটো আমি সকলোৱে জানো মানুহৰ লগত মিলি থাকিব পাৰি কিন্তু সমান্তৰালভাৱে এটা প্ৰশ্নও আছে তেখেতে যিখন বিয়া খায় সেই বিয়াৰ নৱবিবাহিত দম্পতিৰ কিছুদিনৰ পাছতে সন্তান হয় সেই সন্তানে যেতিয়া বিশুদ্ধ পানী খাবলৈ নাপায় বিভিন্ন বেমাৰত ভোগে ইমিউনিটি কম্প্ৰমাইজ হয় তেতিয়া সেই সন্তানৰ জীৱনৰ কাৰণে কিন্তু এটা সমস্যাৰ সৃষ্টি হয় গতিকে বিয়া সকাম সবাহ সুধি খাওঁতেতো ঠিকেই থাকিল কিন্তু এই যে পানীৰ সমস্যাটো দীৰ্ঘদিন ধৰি মৰিয়নিত বিশুদ্ধ পানী ৰাইজে খাবলৈ নাই পোৱা বহুকেইটা প্ৰজেক্ট আহিছে কৰবাত কৈছে যে নলাটোহে দেখিছো কৰবাত পাইপডাল দেখিছে কিন্তু পানীটো নোলায় এইটো দীৰ্ঘদিন হৈ থকা এজন বিধায়কৰ বাবে ইয়াতকৈ আচলতে দুখ লগা কথা একোৱে থাকিব নালাগে পানীৰ কানেকশ্যনটো যদি তেখেতে সুকলমে কৰি দিব পাৰিলেহেঁতেন বিয়া সকাম সবাহ সুধিৰ আটাইতকৈ ডাঙৰ উপহাৰ ৰাইজৰ কাৰণে সেইটোৱে হ'লহেঁতেন আজি তেখেতে ঠিকেই খাইছে কিন্তু এই যে বহু ৰাইজ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে যিখিনি আমাৰ নগাঁও অঞ্চল দখল কৰিছে তাৰ ৰাইজ তেখেতকেই খেদিছে আনকি সেই অঞ্চলৰ পৰা গতিকে তেখেতে সেইসকল মানুহক নিৰাপত্তা দিবৰ বাবে সেই যোনটো আমাৰ সীমা সমস্যাৰ ইছ্যু এইটো যদি বিধানসভাত হাজোৰে মাত মাতি নাগালেণ্ড চৰকাৰৰ লগত মাত মাতিত বাধ্য কৰিব পাৰিলেহেঁতেন যে সীমা সুৰক্ষিত কৰক মাটিখিনি দখলৰ পৰা বেদখল মুক্ত কৰক তেতিয়া ৰাইজৰ বাবে সেইটো বেছি ডাঙৰ উপহাৰ নহ'লহেঁতেন জানো গতিকে তেখেতে মাটিৰ পট্টা আজিৰ দিনটোতো ইয়াত বহু মানুহৰ নাই মানুহৰ ঘৰৰ যেতিয়া ভৰিৰ তলৰ মাটিখিনি নাথাকে তেনে মানুহৰ বিয়া সকাম সবাহ সুধিৰ পাছতো তেওঁলোকৰ নিৰাপত্তাহীনতাত ভুগি থাকে বানপানীৰ সমস্যা আছে শেহতীয়াকৈ মই দেখিছো যে পশুপালকসকল আমাৰ মৎস্যপালকসকলৰ এটা দীঘলীয়া সমস্যা আহিবলৈ গৈ আছে যিটো জলাশয় খান্দিবলৈ লোৱা হৈছে 1700 বিঘা মাটি বহু মানুহৰ মাটি খনন কৰিবলৈ লোৱা হৈছে অমিত শ্বাহৰ পাইলট প্ৰজেক্ট তেখেতে যদি এনঅ'চিখন নিদিলেহেঁতেন বিধায়ক হিচাপে তেতিয়াহ'লে সেই মানুহসকল জীৱন জীৱিকাৰ সংশয়ত আজি ভুগিব লগা নহ'লহেঁতেন বহুত ম্যাদীকালি মই বহু ঘৰলৈ গৈছো ম্যাদী পট্টা থকা মাটি জলাশয় খননৰ নামত যাবলৈ ওলাইছে গতিকে সেইসকল মানুহৰতো জীৱন জীৱিকা মাটি সম্পত্তি গৈছে এতিয়া সেইখিনিৰ ক্ষেত্ৰত তেখেতৰ নিৰাপত্তাৰ দায়িত্বটো বিধায়কজনে ল'ব নালাগিছিল জানো তেখেতে লৈছেনে গতিকে এই বিষয়বস্তুবোৰ কিন্তু মানুহৰ বাবে বেছি গুৰুত্বপূৰ্ণ আজি বানপানী প্ৰবল এৰিয়া এটাত তেখেতে এটা জনসমষ্টিক প্ৰতিনিধিত্ব কৰে আমাৰ বাগানৰ যিসকল শ্ৰমিক তেখেতৰ আজি টকা পইচা আছে তেখেতৰ মাতৃ বিধায়ক আছিল তেখেত বিধায়ক তেখেতৰ সন্তানে ভাল স্কুলত পঢ়িব কিবা ঘৰত বেমাৰ আজাৰ হ'লে প্ৰাইভেটত ট্ৰিটমেণ্ট কৰিব কিন্তু যেতিয়ালৈকে শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি নহয় তেতিয়ালৈকে শ্ৰমিকসকলে নিজৰ সন্তানক ভাল মেডিকেলত ট্ৰিটমেণ্ট কৰিব পাৰিবনে নিজৰ ভাল সন্তানক ভাল প্ৰাইভেট স্কুলত বা ভাল গভৰ্ণমেণ্ট স্কুলতে পঢ়ুৱাবলৈ পাৰিবনে আমি বিচাৰো যে শ্ৰমিকসকলৰ দৈনিক মজুৰি ন্যূনতম 500 টকা হওক এই বিষয়টো তেখেতে বিধানসভাত মাত মাতিলেনে যিসকল চাহ বাগানৰ শ্ৰমিকক তেখেতে প্ৰতিনিধিত্ব কৰে তেখেতসকলৰ মাটিৰ সমস্যা পট্টাৰ সমস্যা তেখেতসকলৰ শিক্ষাৰ সমস্যা তেখেতসকলৰ স্বাস্থ্যৰ সমস্যা এই সমস্যাবোৰক তেখেতে প্ৰতিনিধিত্ব কৰি বিধানসভাত সবল কণ্ঠৰূপে নিজকে প্ৰতিশ্ৰুতি যিদৰে দিয়ে সেইদৰে সবল কণ্ঠৰূপে ৰাইজৰ সন্মুখত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিলেনে এই প্ৰশ্নবোৰ কিন্তু গুৰুত্বপূৰ্ণ আজি শ্ৰমিকসকলৰ জীৱন উন্নয়ন হ'ব লাগিব এজন নেতাৰ জীৱন উন্নয়ন হ'লেতো নহ'ব আজি শ্ৰমিকসকলৰ বাবে ইয়াত এখন ভাল চিকিৎসা কেন্দ্ৰ নাই যিটো আছে সেইটো পিছবেলা নচলে বুলি কৈছে ৰাইজে একো সুবিধাই নাপায় আজি ইয়াৰ যোনখন মৰিয়নি চহৰ টাউনখনত অভাৰব্ৰিজ এটা হেনো 91 চনৰ পৰা বনাবকে তেতিয়াৰ পৰা আলোচনা হৈ আছে আজিলৈকে 91ত মই জন্ম হৈছিলো আজি মই নিৰ্বাচন খেলিব পৰাকৈ ইয়াত আছো মই এটা চাকৰি কৰি এৰি আহিছো মই PhD শেষ কৰিছো আজিলৈকে এখন অভাৰব্ৰিজেই বনা নাই একে পৰিয়ালৰ দায়িত্বত আজি বহুত বছৰ ধৰি আছে টাউনখনত যান-জঁটৰ সমস্যা আনকি ৱাশৰুম এটা টাউনত ভালদৰে নাই গতিকে এই সমস্যাবোৰৰ ক্ষেত্ৰত আৰু বহুত পশু চিকিৎসালয় এখন নাই ইয়াত পশুপালক বহুত আছে কিন্তু পশু চিকিৎসালয় এখন আজিৰ দিনটোতো নাই গতিকে এই মূল সমস্যাবোৰ আমাৰ স্বাস্থ্যৰ সমস্যা আমাৰ শিক্ষাৰ সমস্যা এই সমস্যাবোৰ যদি আমি গুৰুত্ব দি নলওঁ কেৱল সন্তানৰ ভৱিষ্যত প্ৰজন্মৰ ফিউচাৰটো সিকিউৰ কৰাৰ ব্যৱস্থাটো যদি আমি নকৰো মাটি আমাৰ ভেটি সুৰক্ষিত নকৰো তেতিয়াহ'লে বিয়া সকাম সবাহ সুধি খাই জনসম্পৰ্ক ৰক্ষা কৰা ব্যক্তি এজনে ভোটৰ মূল্যটো নিৰ্ণয় কৰিব পাৰে জানো সেইটো আমাৰ ভোটটো আমাৰ গণতন্ত্ৰই আমাৰ সংবিধানে দিয়া যিকোনো মানুহৰ আটাইতকৈ ডাঙৰ অধিকাৰ সেই অধিকাৰটোৰ প্ৰকৃত মূল্য বিয়া সকামৰ উপহাৰটো নিশ্চয় নহয় সেয়া ভৰিৰ তলৰ মাটিখিনি সেয়া খাবলৈ পোৱা পানীখিনি সেয়া খাবলৈ পোৱা খাদ্য আমাৰ জীৱনৰ সুৰক্ষা আমাৰ স্বাস্থ্যৰ সুৰক্ষা আমাৰ শিক্ষাৰ সুৰক্ষা এই প্ৰশ্নবোৰৰ উত্তৰটো তেখেতৰ ওচৰত কি এইটোও মই জানিব বিচাৰো
আপোনাৰ সন্মুখত এখন দীঘলীয়া কঠিন যুঁজ আছে এটা কথা নুই কৰিব নোৱাৰি যে মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ এটা প্ৰভাৱ আছে এটা বৃহৎ ভোটবেগ আছে কিন্তু এই যুঁজৰ আৰম্ভণিতে আপোনালোকৰ দলৰে এজন শীৰ্ষ নেতা আপোনাৰ বিপক্ষে থিয় হোৱা দেখা দিছে তেওঁ আপোনাৰ বিপক্ষে এটা মন্তব্য প্ৰদান কৰিছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন তেখেতে কৈছে যে মৰিয়নি সমষ্টিত ডক্টৰ জ্ঞানশ্ৰী বৰাৰ প্ৰাৰ্থিত্ব আহোম ৰাইজৰ বাবে এক অপমান আপোনাক প্ৰাৰ্থিত্ব দিয়াৰ বিৰুদ্ধে তেখেতে মন্তব্য কৰিছে লগতে অখিল গগৈৰ বিৰুদ্ধেও তেখেতে কেতবোৰ মন্তব্য প্ৰকাশ কৰিছে তেখেতৰ এই মন্তব্যই আপোনাক কিমান ক্ষতি কৰিব বা নিজৰ দলৰে এজন নেতাৰ এই মন্তব্যৰ বিষয়ে আপুনি কি মন্তব্য আগবঢ়াব শেহতীয়া এটা মন্তব্য তেখেতৰ হয় আমি আহোম ৰজা বুলি ক'লে চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰিম সমষ্টিটোত বৰ্তমান আহোম যথেষ্ট ভোটাৰ আছে বুলি তেখেতে দাবী কৰিছে কিন্তু এইখন অসম চাওলুং চুকাফাই গঢ়ি যোৱা অসম গতিকে চাওলুং চুকাফাই বৰ অসমৰ ভেটি গঢ়িছিল চাওলুং চুকাফাই সংকীৰ্ণ মনোভাৱেৰে বৰ অসমৰ ভেটি গঢ়া নাছিল আজি মোৰ উপাধি বৰা আমাৰ বৰা শইকীয়া উপাধি হাজৰিকা উপাধি আহোম ৰজাই কিদৰে দিছিল কৰ্মৰ ভিত্তিত দায়িত্বৰ ভিত্তিত সকলোৰে উপাধি সৃষ্টি হৈছে গতিকে মই নাভাবো যে আহোম বা কলিতা বা কোচ বা কছাৰী বা চুতীয়া আমি এনেধৰণৰ সংকীৰ্ণ এটা মনোভাৱ লৈ আহোমসকল ওলাই আহে কাৰণ তেওঁলোক চাওলুং চুকাফাৰ বংশধৰ বীৰ লাচিতৰ বংশধৰ বীৰ লাচিতে আজি অসমৰ সুৰক্ষাৰ বাবে কাকো ডাঙৰ সৰু বুলি গণ্য কৰা নাছিল তেওঁ নিজৰ নৰিয়া পাতিকো আওকাণ কৰিছিল আমাক সুৰক্ষা দিছিল গতিকে সেই সকল বীৰ পুৰুষৰ বংশধৰ হিচাপে ওলাই অহা মানুহখিনি অসমক যিসকলে নেতৃত্ব দি ওলাই আহিছে তেওঁলোকৰ বাবে অসমৰ যিকোনো জাতি জনগোষ্ঠীৰ মানুহ আচলতে একত্ৰিত কৰি আগবঢ়াই লৈ যোৱাৰ এটা ধাৰণাহে থাকে তাত মই এজনী ছোৱালী হিচাপে ওলাই আহি মই অখিলদাৰ কাৰণে নিৰ্বাচনত সৰ্বশক্তিৰে যুঁজিছো অখিলদা তেতিয়া জেলত আছিল ধৈৰ্যদাৰ কাৰণে যুঁজিছো তেতিয়া মই কেতিয়াও এইটো প্ৰশ্ন কৰিবলৈ যোৱা নাই আৰু মোৰ ৰাজনৈতিক দল হিচাপে ৰাইজৰ দল এটা প্ৰগতিশীল জাতীয়তাবাদী চিন্তাধাৰাত বিশ্বাসী দল আমি বৰ অসম নিৰ্মাণৰ কথা কওঁ জাতি ধৰ্ম বৰ্ণক সকলোৰে সমন্বিত একত্ৰিত কৰি মোৰ দলৰ মূল ব্যক্তিজন আহোম ব্যক্তি কিন্তু তেখেতৰ পৰিচয়টো অসমীয়া নহয় জানো আৰু আমি সকলোকে একত্ৰিত কৰি সমন্বয়েৰে আগবঢ়াই লৈ যোৱাৰ কথা কওঁ দলেই কয় যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোকে লৈ যাম আৰু খিলঞ্জীয়াৰ নেতৃত্বত লৈ যাম য'ত আমাৰ সকলো ভূমিপুত্ৰ বা সকলো আমাৰ জাতি জনগোষ্ঠীৰ মানুহ আগবঢ়াই একত্ৰিত কৰি আমি লৈ যাম তাত দলৰ শীৰ্ষ নেতৃত্বই এনে এটা সংকীৰ্ণ মনোভাৱৰ পৰিচয় দিলেও মই নাভাবো যে সমষ্টিবাসী ৰাইজ এনে সংকীৰ্ণ মনোভাৱৰ চিন্তাৰে তেখেতসকলে কথাটো বিশ্লেষণ কৰিব বিগত 2 দিন হৈছে আৰু ৰাইজে মোক যিদৰে মৰম আশীৰ্বাদ দিছে নিজৰ সন্তান বুলি যিদৰে আঁকোৱালি লৈছে এনে সংকীৰ্ণ মনোভাৱ মই ৰাইজৰ ওচৰত দেখা নাই কিন্তু মই এটা কথা ক'ব বিচাৰিম কবীন্দ্ৰ দা মোৰ অগ্ৰজ তেখেতক মই নিজৰ দাদাৰ দৰে মানুহ দলৰ খুব গুৰুত্বপূৰ্ণ দায়িত্বত তেখেত আছিল মই সেইবাবে আচলতে প্ৰশ্নটো উত্থাপন কৰিছো দলৰ এজন গুৰুত্বপূৰ্ণ নেতা তেখেতৰ কথাটো এনেকুৱা এটা ইংগিত দিছে নেকি যে আপোনাৰ প্ৰাৰ্থিত্বক লৈ দলত মতৰ অমিল আছে কিছু সংখ্যক নেতাই হয়তো আপোনাৰ প্ৰাৰ্থিত্বক সমৰ্থন দিয়া নাছিলে কিন্তু তেওঁলোকৰ বিপৰীতে গৈ অখিল গগৈ আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সেইবাবে মই আচলতে প্ৰশ্নটো কৰিছো মই এইটো ক্ষেত্ৰত যদি তেখেতৰ কিবা মতবিৰোধ আছিলে মই এই সম্পৰ্কে অৱগত নহয় কিছুদিনৰ আগতে আমাৰ এখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছিলে তেখেতে তাত কৈছিল যে তেখেতে যদি এলায়েন্স নহয় তেখেতে খোৱাং সমষ্টিৰ পৰা নিজকে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে এইটো কথা মই শুনিছিলো খোৱাং সমষ্টিত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে আমি জাতীয়তাবাদৰ চিন্তাৰে আগবঢ়া দল হিচাপে আমি যিদৰে বিচাৰো যে অখিল গগৈ ডাঙৰীয়া জয়ী হৈ আহক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও জয়ী হৈ আহক গতিকে আমাৰ দলৰ এটা সিদ্ধান্ত আছিল যে খোৱাং সমষ্টিত আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব কিন্তু মিত্ৰতাটো নহলে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছে গতিকে ৰাইজৰ দলে কিয় ইমান ত্যাগ কৰিবলৈ গৈছে কিয় নিজৰটো চিন্তা কৰা নাই মিত্ৰতাৰ প্ৰসংগটো এতিয়াও আলাপ আলোচনাৰ মাজত আছে আৰু ৰাইজৰ দলে নিজৰ দলৰ কথাটো চিন্তা কৰিছে কিন্তু সমান্তৰালভাৱে দল আমাৰ যিদৰে দৰকাৰী সেইবাবে অসমৰ ভৱিষ্যতটো তাতকৈ বেছি দৰকাৰী আমি অসমৰ ভৱিষ্যতটো সুৰক্ষিত থাকিলে দলৰ ভৱিষ্যতটো আমি সুৰক্ষিত নিশ্চয়কৈ থাকিব কিন্তু আমাৰ সন্তানৰ ভৱিষ্যত যদি কাইলে উগ্ৰ সাম্প্ৰদায়িকতাই আমাক গ্ৰাস কৰে আমাৰ মাজত জাতি ধৰ্মৰ মাজত যদি বিভাজন হয় আমি নিজৰ মাজতে যদি মণিপুৰৰ দৰে কাজিয়া লাগিবলগীয়া এটা পৰিস্থিতি হয় যিটো বিভেদকামী ৰাজনীতি বিজেপিয়ে কৰি আছে যিটো উগ্ৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতি বিজেপিয়ে কৰি আছে বিগত সময়ত এই ৰাজনৈতিক পৰিৱেশটোত আমি কোনো সুৰক্ষিত নহয় গতিকে আমি মূল লক্ষ্যটোৰ প্ৰতি বেছি গুৰুত্ব দি আছো এতিয়ালৈকে জাতীয়তাবাদ আৰু লগতে যে উগ্ৰ সাম্প্ৰদায়িক
শক্তি, য'ত আমাৰ মাত মতাৰ অধিকাৰটো হেৰাই গৈছে, য'ত ৰাইজৰ মাজত বিভাজন পদে পদে সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। গতিকে এই সময়ত অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে বিজেপিক প্ৰতিৰোধ কৰাটো দৰকাৰী। সেই মূল লক্ষ্যটোৰ প্ৰতি আমি আচলতে খুব গুৰুত্ব সহকাৰে সেই কথাটো লৈয়ে বাৰে বাৰে মিত্ৰতাৰ প্ৰসংগটোত গুৰুত্ব দি আহিছো। আৰু সমান্তৰালভাৱে মই এইটো কথা গোবিন্দ দাক ক'বও বিচাৰো যে মই যদি তেখেতে ইয়াৰ পৰা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে নিজকে প্ৰক্ষেপ কৰিব বিচাৰিছিল, মই এই সম্পৰ্কে অৱগত নহয়। মই কালিহে হৈছিল, তেনেকুৱা এটা ইংগিতে আচলতে দিলে। কিন্তু মই ক'ব বিচাৰো যে মইতো এতিয়াও নমিনেশ্যন ফাইল কৰা নাই। গতিকে গোবিন্দ দাই যদি কয় যে তেখেত নিজকে প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে ইয়াত প্ৰক্ষেপ কৰিব বিচাৰে, দলে যদি এই ক্ষেত্ৰত সন্মতি দিয়ে, সমষ্টি সমিতি আছে, জিলা সমিতি আছে, মই জনাত সমষ্টি সমিতি আৰু জিলা সমিতিয়েহে কথা পতাৰ পাছত প্ৰাৰ্থিত্ব হয়। মই এজন সভাপতিয়ে কেতিয়াও সমষ্টি সমিতি, জিলা সমিতিৰ বিৰোধিতাত গৈ কোনো এজন প্ৰাৰ্থীক প্ৰক্ষেপ কৰিব নোৱাৰে। আজি মোৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে মই অহাৰ লগে লগে মৰিয়নিত ইয়াৰ প্ৰত্যেকটো পঞ্চায়তৰ বুথ পৰ্যায়ৰ কৰ্মী আহি ৰাইজৰ দলৰ মোক স্বাগতম জনাইছিলে। গতিকে মই ভাবো যে তেখেতসকলৰ যি উৎসাহ, তেখেতসকলৰ যি মৰম ভাল পোৱা মই প্ৰথম দিনটোত পাইছো। মই এটা কথা বুজিছো বা অখিল গগৈ বা মোক দলেও জনাইছে যে তোমাক ৰাইজে বিচাৰিছে, সমষ্টিৰ আমাৰ কৰ্মীসকলেও তোমাকেই বিচাৰিছে। গতিকে তাত কৰবাত কাৰোবাৰ হয়তো মতভেদ থাকিব পাৰে, কিন্তু মই যিটো দেখিছো যে ৰাইজে বিচাৰিছে। আৰু তাৰ পাছত যদি গোবিন্দ দাই ভাবে অগ্ৰজ হিচাপে দলৰ তেখেত গুৰুত্বপূৰ্ণ দায়িত্ব এটাত আছে যে তেখেত প্ৰাৰ্থিত্ব প্ৰত্যাশী হ'ব খোজে, মই খুব হাঁহি মুখে তেখেতক মই ভাল পাম। তেখেত আহিলে তেখেতে ইয়াত কাম কৰক। ঘোষণা হৈ গৈছে, কিন্তু দলেতো এতিয়াও বিচাৰিছে। মোৰ আপত্তি নাই, মই তেখেতৰ লগত ঘূৰি তেখেতৰ লগত থাকি কেম্পেইনিং কৰিম। মই কথা দিছো যে মই তেখেত যদি আহে, সমষ্টিবাসী ৰাইজে মানি লয় কথাটো, সমষ্টি কমিটি, জিলা সমিতিয়ে মানি লয় আৰু একে উল্লাসেৰে তেখেতক মই আদৰণি জনাম, মই তেখেতৰ লগতো কেম্পেইনিং কৰিম। তেখেত আহক। তেখেতক মই কালি ফোনো কৰিছিলো দুবাৰ যে দাদা আপুনি বিচাৰে নেকি, বিচাৰে যদি এতিয়াও জনাম। মই কথাটো জনা নাছিলো। গতিকে মই তেখেতক স্বাগতম জনাইছো। তেখেত মোৰ অগ্ৰজ, মই তেখেতৰ বাবে কাম কৰিম যদি আহে। মিত্ৰতাৰ প্ৰসংগলৈ আহিছো, আপুনি উল্লেখ কৰিছে ইতিমধ্যেই। অখিল গগৈয়ে এটা কথা কৈছিলে যে মই ৰাজহাৰ বেকা কৰি কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰো, আৰু ৰাজহাৰ বেকা নকৰো বুলি কৈছিলে। আচলতে 15খনৰ পৰা 10খন, 10খনৰ পৰা 5খন, শেহতীয়াকৈ শুনিছো যে এখন আসনতো যদি কংগ্ৰেছে সন্মতি প্ৰদান কৰে এলায়েন্সৰ বাবে, তেন্তে তাতো ৰাইজৰ দল মান্তি হৈছে। গতিকে অখিল গগৈয়ে আৰু কিমান ৰাজহাৰ বেকা কৰিব? বা এটা কথা স্পষ্ট ৰূপত প্ৰকাশ হৈছে যে কংগ্ৰেছে একেবাৰে গুৰুত্ব দিয়া নাই ৰাইজৰ দলক এই পৰ্যন্ত। অখিল গগৈয়ে কিয় ইমান কংগ্ৰেছৰ সৈতে মিত্ৰতাত গুৰুত্ব প্ৰদান কৰিছে, বা নিজকে সৰু কৰি কিয় আপোনালোকে মিত্ৰতাত বাৰে বাৰে ইমান হেঁচা প্ৰয়োগ কৰি আছে বা জোৰ দি আছে? মই অখিল গগৈ এতিয়াও আপোনালোকে কংগ্ৰেছৰ বহু সমষ্টিত কিন্তু প্ৰাৰ্থী ঘোষণা কৰা নাই। এটা অভিযোগো উত্থাপন হৈছে বিশেষকৈ জাতীয়তাবাদী ভাৱধাৰাৰ মানুহখিনিৰ মাজত যে শিৱসাগৰত জিকাৰ স্বাৰ্থতেই অখিল গগৈয়ে দলটোক বন্ধকত ৰাখি কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব বিচাৰিছে। কিমান দূৰ সত্য বা গোটেই মিত্ৰতাটো আপুনি কেনেধৰণে বিশ্লেষণ কৰিব, বা আপোনাৰ সভাপতিৰ যিটো দৃষ্টিভংগী তাক আপুনি কেনেধৰণে বিশ্লেষণ কৰিব? মই প্ৰথম এইটো কথা কওঁ, শিৱসাগৰত যোৱা নিৰ্বাচনত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছিল। অখিল গগৈ ডাঙৰীয়া তেতিয়া জেলত আছিল। মানুহজন শিৱসাগৰত নামিবলৈ তেখেতৰ সুযোগ নাছিল। আমি কেম্পেইনিং কৰিছিলো সেই সময়ত। তাৰ পাছত অখিল গগৈ ডাঙৰীয়াই বিগত 5টা বছৰত শিৱসাগৰত কাম কৰিছে। আৰু তাতে নহয় কাম, মানে মই অকল এটাই উদাহৰণ দি কম, বাকীখিনি বাদ দিলো। অসম চৰকাৰে যি দুটা প্ৰজেক্ট অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰজেক্ট ৰূপে ৰাজহুৱাকৈ প্ৰকাশ কৰিছে, বটদ্ৰৱা প্ৰজেক্ট আৰু তাৰ পিছত হৈ ৰংঘৰ প্ৰজেক্ট। অখিল গগৈ ডাঙৰীয়াই প্ৰথমখন বিধানসভা অধিৱেশনতে ৰংঘৰ প্ৰজেক্টৰ বাবে যিদৰে মাত মাতিছিল, সেই প্ৰজেক্টটো অনাত কেন্দ্ৰ চৰকাৰৰ পৰা অখিল গগৈ ডাঙৰীয়াই প্ৰত্যেকটো দিনত প্ৰত্যেকখন বিধানসভা অধিৱেশন অতি গুৰুত্ব সহকাৰে কাম কৰিছে। আৰু অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ বিগেষ্ট প্ৰজেক্ট, যোনটো ছেকেণ্ড বিগেষ্ট প্ৰজেক্টটো অখিল গগৈয়ে শিৱসাগৰৰ বাবে আনিছে। আমি শিৱসাগৰত কেম্পেইনিং কৰোতে শিৱসাগৰবাসী ৰাইজৰ এটা সপোন আছিল যে ৰংঘৰ, কাৰেংঘৰ, ৰজা দিনৰ যি স্বীকৃতি, তাক লৈ আমি পৰ্যটনৰ দিশত বিশ্ব মানদণ্ডৰ ক্ষেত্ৰত আগুৱাই যাব লাগে, যাতে আমি যিদৰে ৰাজস্থানলৈ যাওঁ, ৰাজস্থান বিশ্বৰ মানুহো আমাৰ শিৱসাগৰলৈ আহে, কাজিৰঙালৈ অহা তো আহে, বিচাৰে সেইটো। সেই ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই যিটো কাম দীৰ্ঘদিন ধৰি হোৱা নাছিল, সেই ৰংঘৰ প্ৰজেক্ট বা কাৰেংঘৰৰ ক্ষেত্ৰত তেখেতৰ যি স্থিতি, গতিকে এই স্থিতিত তেখেত অটল আছে আৰু বাকী সমষ্টিৰ কামখিনিও তেখেতে পূৰ্ণদমে কৰি আছে। গতিকে আজিৰ দিনটোত মই নাভাবো যে অসম চৰকাৰৰ ছেকেণ্ড লাৰ্জেষ্ট প্ৰজেক্টটো আনি অখিল গগৈ যি ৰংঘৰক বিশ্বমানৰ এক পৰ্যটন থলীলৈ লৈ যোৱা
যোৱাৰ যোনখিনি কাম কাজ চলি আছে তাৰ পাছত বা সমষ্টিৰ অন্যান্য কাম কাজবোৰ কৰাৰ পাছত শিৱসাগৰবাসীৰ ৰাইজে তাত 3জন প্ৰাৰ্থী হওক 10জন প্ৰাৰ্থী হওক অখিল গগৈয়ে জিকিব তাত কোনো সন্দেহ আমাৰ নাই আৰু মই ইয়ালৈ মিত্ৰতাৰ বাবে নিজকে সৰু কৰিছে কংগ্ৰেছৰ ওচৰত হাত পাতিবলগীয়া হৈছে তেখেতে নিজে উল্লেখো কৰিছে আচলতে মই ইমান সৰু হ'বলগীয়া হৈছে কিন্তু মই মিত্ৰতাক পোষকতা কৰোঁ কিয় এইটোৰ ক্ষেত্ৰত আমাৰ দলৰ কিছুদিনৰ আগতে মই সেই কাৰ্যনিৰ্বাহক এখন মিটিঙৰ কথা কৈছো তাত অখিল গগৈ দেউ আমাৰ সভাপতি কিন্তু দলৰ যিকোনো সিদ্ধান্ত দলৰ কাৰ্যনিৰ্বাহক সমিতি আছে আমাৰ এক্সিকিউটিভ মেম্বাৰ্স বা সকলো মিলি লয় হেতু সিদ্ধান্ত কেতিয়াও এজন ব্যক্তিৰ সিদ্ধান্ত নহয় তেখেতে কিন্তু কৈছে বোধকৰো কালি এটা মন্তব্যত তেখেতে কৈছে যে দলৰ ভিতৰতে তেখেতে এতিয়া বিদ্ৰোহৰ সন্মুখীন হৈছে তথৈব অৱস্থা বুলি কৈছে মানে কথাটো হৈছে যে কিছুদিনৰ আগত হোৱা এক্সিকিউটিভ কমিটিৰ যি সিদ্ধান্ত সেই সিদ্ধান্তত এটা কথা লোৱা হৈছিল যে যিকোনো উপায়েৰে শেষ মুহূৰ্তলৈকে আমি মিত্ৰতাৰ বাবে চেষ্টা চলাম কাৰণ মূল লক্ষ্যটোৰ পৰা আমি বিচলিত হ'ব খোজা নাই যে উগ্ৰ সাম্প্ৰদায়িকতাবাদ উগ্ৰ বিভাজনকামী আসলতে ৰাজনীতি ফেসিষ্ট চৰকাৰৰ যি নীতি আসলতে মানুহৰ মাতৰ অধিকাৰ কাহিনীয়া মানুহৰ মাজত ঘৃণাৰ ৰাজনীতি কৰা বিদ্বেষৰ ৰাজনীতি কৰা এই চৰকাৰখনৰ বিৰুদ্ধে আমি শেষ মুহূৰ্তলৈকে যুঁজ দিবলৈ আসলতে চেষ্টা কৰি যাম সেই মূল লক্ষ্যটোৰ প্ৰতি গুৰুত্ব দিয়ে আৰু আটাইতকৈ ডাঙৰ কথা দলৰ বিভিন্ন পাৰ্টিত্ব প্ৰত্যাশী আছে তেওঁলোকে বিদ্ৰোহ কৰিছে তেওঁলোকে অখিল গগৈদেৱে কৈছে যে দলৰ ভিতৰতে মোক বহুজনে বেয়া পাইছে কিন্তু সমান্তৰালভাৱে আমি আৰু এটা কথা লক্ষ্য কৰিব লগা হৈছে অসমৰ ৰাইজে কি বিচাৰিছে অসমৰ ৰাইজে এই সকলোখিনিৰ পাছতো আজি বহু দিন ধৰি ৰাইজে আগৰ পৰা কৈ আছে যে তিনি গগৈ একে লগত আমাক লাগে আমি মিত্ৰতা বিচাৰিছো গতিকে দলৰ কথাটো যিদৰে আমি গুৰুত্ব সহকাৰে বিবেচনা কৰিব লগা হৈছে সামগ্ৰিকভাৱে আমি এই কথাটো বিবেচনা কৰিব লগা হৈছে যে আমি দলৰ সকলো দলৰে সাংগঠনিক ভিত্তি সবল হোৱাটো দল সকলোৱে কামনা কৰে বিগত সময়ত আমি ইমান কাম কৰিছো এই নিৰ্বাচনত আমাৰ 66টা সমষ্টিত পাৰ্টিত্ব প্ৰত্যাশী আছে 66টাত যদি আমি কেণ্ডিডেট দিও আমাৰ 66টা সমষ্টিত সাংগঠনিক ভিত্তি সুদৃঢ় হ'ব নেক্সট ইলেকশ্যনটোৰ বাবে আমি সাংগঠনিকভাৱে বেছি পৰিপক্ক হৈ আগবাঢ়িব পাৰিম হয়তো কি 66টাতে শক্তিশালী হৈ উঠিম আৰু আমি বেছি সংখ্যক সিটত জিকাৰ সম্ভাৱনাও থাকিব কিন্তু সমান্তৰালভাৱে আমি এটো চাব লাগিব যে ৰাইজে কি বিচাৰিছে ৰাইজে সকলোখিনি দেখাৰ পাছতো আজি দেখি আছে যে মিত্ৰতা হোৱা নাই কংগ্ৰেছে কথাটো গুৰুত্ব দিয়া নাই আমি মুকেই দিনটোত বহুজন ৰাইজে এটো কথা মই ফিল্ডত গৈছো বহুজন ৰাইজে নিশ্চয় আপুনি সন্মুখীন হৈছো যে মিত্ৰতা কিন্তু আমাক লাগে আমি মিত্ৰতা বিচাৰো গতিকে এতিয়া অখিল গগৈদেৱৰ যোনটো দুমোজা হৈছে এই দুমোজাটো হৈছে দল নে অসমৰ ৰাইজ দলৰ বিভিন্ন পাৰ্টিত্ব প্ৰত্যাশী আৰু দলৰ সিদ্ধান্তও কিন্তু ৰাইজৰ পক্ষতে আছে যে আমি মানে যিকোনো উপায়েৰে মিত্ৰতাৰ বাবে চেষ্টা কৰিম আৰু নিশ্চয়কৈ আমি অসমৰ ৰাইজৰ কাৰণেই ওলাই আহিছো গতিকে আমি অসমৰ ৰাইজে আমাৰ পৰা কি বিচাৰিছে এই কথাষাৰ গুৰুত্ব দি চাই বহু সময়ত আমাৰ বহুজন পাৰ্টিত্ব প্ৰত্যাশী নিৰাশ হোৱা সত্ত্বেও কান্দিছেও বহুতে বিৰোধ কৰিছে অখিল গগৈদেৱে কৈছে গতিকে এই সকলোখিনি চাইও তেখেতে ৰৈ যাব লগা হৈছে কৰবাত যে ৰাইজে কিজানি মোক বেয়া পাব ৰাইজে মোক ভুল বুজিব আৰু ৰাইজে বিচৰা কথাটোক মই কিয় মানে অবমাননা কৰিম গতিকে আমি শেষ মুহূৰ্তলৈকে চেষ্টা কৰি আছো যাতে মিত্ৰতা হয় আৰু তাৰ পাছত যি হয় এখিনি এটা কংগ্ৰেছে গম পাব কিন্তু মিত্ৰতাৰ প্ৰসংগত মই এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিম বিশেষকৈ এটা প্ৰশ্নৰ উত্থাপন হয় যেনে ধৰণে অগপ বিজেপি এনডিএ এলায়েন্স হৈছে তেওঁলোকৰ মাজত সেই একতাটো দেখা যায় যিটো সমষ্টিত অগপৰ প্ৰাৰ্থী থাকিব সেই সমষ্টিত বিজেপি কেতিয়াও প্ৰাৰ্থী নিদিয়ে কিন্তু ইতিমধ্যে আপোনালোকৰ যিটো বিৰোধী ঐক্যজোঁট তাত ৰাইজৰ দলেও ইতিমধ্যে এখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে উদাহৰণস্বৰূপে মৰিয়নি সমষ্টিত সম্ভাৱ্য কংগ্ৰেছ প্ৰাৰ্থী হৈছে ডক্টৰ যদুনাথ বুঢ়াগোহাঁই এজন শিক্ষিত এজন জনপ্ৰিয় এজন শক্তিশালী প্ৰাৰ্থী গতিকে মৰিয়নি সমষ্টিত যদি আপোনালোকৰ মাজত এই মিত্ৰতাটো হ'লহেঁতেন যদি কংগ্ৰেছে প্ৰাৰ্থী নিদিলেহেঁতেন হয়তো ৰূপজ্যোতি কুৰ্মীৰ সন্মুখত আপুনিয়ে আটাইতকৈ শক্তিশালী দাবীদাৰ হ'লহেঁতেন হয়তো আপোনাৰ পথটো একেবাৰে সহজ হ'লহেঁতেন কিন্তু কংগ্ৰেছে যদি এতিয়া মৰিয়নিতে প্ৰাৰ্থী দিয়ে তেন্তে আপোনাৰ বাবে সেই পথ কিছু কঠিন হ'ব হয়তো কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ভোট বিভাজনত পুনৰ ৰূপজ্যোতি কুৰ্মী বিজয়ী হৈ ওলাই যাব গতিকে মিত্ৰতাটো হোৱা নোহোৱা একেই কথা হ'ব আপোনালোকৰ বাবে কংগ্ৰেছে যদি মিত্ৰতা হয় সকলো সমষ্টিতে হ'ব লাগে সকলো ৰাইজে আচলতে সেইটোহে বিচাৰিছে কংগ্ৰেছে যিখন তালিকা প্ৰথম দিছে তাততো মৰিয়নি নাই গতিকে আমি এনেকে আশা কৰিব পাৰো নেকি যে মৰিয়নিত কংগ্ৰেছে এলায়েন্স কৰিব আমি যিমান দূৰ জানিছিলো আলোচনাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ যোনখিনি কথা বতৰা আছিলে আমাক যি চাৰিটা সমষ্টি কংগ্ৰেছে এৰি দিছিলে শিৱসাগৰৰ পাছত তাৰ দ্বিতীয়টো সমষ্টিয়ে মৰিয়নি গতিকে এলায়েন্সৰ ক্ষেত্ৰত মৰিয়নিক লৈ কংগ্ৰেছ দলৰ শীৰ্ষ বিষয়াসকলৰ লগত যাৰ লগত এতিয়াও আপোনালোক আশাবাদী মৰিয়নিক লৈ একো সমস্যাৰ সৃষ্টি হোৱা নাছিলে কিছু ক্ষেত্ৰত তেওঁলোকে যেনেকৈ আমাৰ মাৰ্ঘেৰিটা তেখেতসকলে কৈছিলে যে ফ্ৰেণ্ডলি কন্টেষ্ট কৰাটো তেওঁলোকে বিচাৰে কিন্তু ৰাহুল চেত্ৰী আপোনালোকৰ বাবে এজন অতি গুৰুত্বপূৰ্ণ নেতা গতিকে আমিও ৰাহুল চেত্ৰীৰ বাবে সেইটো এৰি দিব খোজা নাছিলো তেওঁলোকেও মান্তি হৈছিল ফ্ৰেণ্ডলি দিবলৈ কিন্তু শেষত আমি কৈছিলো যে আমাক ৰাহুলৰ বাবেই লাগে শেষত
তেখেতসকলেও পাৰ্টি প্ৰক্ষেপ কৰিছে, আমাৰো কৰি থোৱা আছে। প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ, হয়। সেইটো ত্যাগ কেতিয়াও কংগ্ৰেছে কৰিব নোৱাৰে। গতিকে তেখেতসকলেও নিজৰ পাৰ্টি প্ৰক্ষেপ কৰিছে, আমাৰো কৰিছে। কিন্তু মৰিয়নিৰ ক্ষেত্ৰত বা শিৱসাগৰৰ ক্ষেত্ৰত আমাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ আলোচনাতে, প্ৰথম আলোচনাতে হয়তো শিৱসাগৰ মৰিয়নি ৰাইজৰ দলত দিব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে। তাৰমানে এতিয়াও সম্ভাৱনা আছে যে মৰিয়নিত আপোনালোকে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, কেৱল ৰাইজৰ দলৰ প্ৰাৰ্থী থাকিব আপুনি? মইতো ভাবো সম্ভাৱনা আছে, বাকীতো শীৰ্ষ বিষয়াসকলে গম পাব বা আলোচনা বিলোচনা কেনে পৰ্যায়ত গৈ আছে সেইখিনি কথা মই বৰ্তমান মই যিহেতু ফিল্ডত আছো। যদি নহয়, মই সেই প্ৰশ্নটো উত্থাপন কৰিম, যদি কেনেবাকে মিত্ৰতা নহয় তেন্তে ডক্টৰ যদুনাথ বুঢ়াগোহাঁইও নিৰ্বাচনত অৱতীৰ্ণ হ'ব, আপোনালোকৰ ভোট বিভাজনত ৰূপজ্যোতি কুৰ্মীৰ পথ সহজ হ'ব নেকি? আপুনি কি ভাবে? যদি নহয় তেতিয়াহ'লে সেইটো ত্ৰিকোণীয়া যুঁজ হ'ব। ত্ৰিকোণীয়া যুঁজ হ'ব। যদি নহয় তেতিয়াহ'লে ত্ৰিকোণীয়া যুঁজ হয়তো হ'ব, আৰু তেতিয়া নিশ্চয় ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে ৰাইজে ভোট বিভাজন কৰাৰ পক্ষত থাকিব নে সেই ত্ৰিকোণীয়া যুঁজত বিৰোধী পক্ষৰ এজন ব্যক্তিক ভোট দিব। কোনজন ব্যক্তিক ভোট দিলে ৰাইজে বিধানসভাত সেইদৰে কণ্ঠটো শুনিবলৈ পাব, এই সিদ্ধান্তটো ৰাইজে ল'ব লাগিব। আৰু মই আশা নকৰো যে তেনে হওক, কিন্তু যদি ত্ৰিকোণীয়া যুঁজ হয় তেতিয়াহ'লে মই সেই সিদ্ধান্তটো ৰাইজৰ ওচৰতে এৰিম। ৰাইজে কিদৰে কাক বেছি যোগ্য বুলি ভাবি বিধানসভালৈ পঠোৱাৰ সিদ্ধান্ত লয়, এই সিদ্ধান্তটোতো ৰাইজে ল'ব পাৰিব। হয়, ডক্টৰ জ্ঞানশ্ৰী বৰা, বহু সময় ললো আপোনাৰ, এইকেইদিন আপুনি যথেষ্ট ব্যস্ত, আজিও আপোনাৰ যথেষ্ট নিশ্চয় অনুষ্ঠান আছে বিভিন্ন ঠাইত। শুভেচ্ছা জ্ঞাপন কৰিছো আপোনাৰ আগন্তুক নিৰ্বাচনী যাত্ৰাৰ বাবে। আমি আশা কৰিছো যে ৰাইজে আপোনাৰ কথাখিনি শুনিব আৰু বিচাৰ বিবেচনা কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। আপোনাক আজিলৈ বিদায় জনাইছো। ধন্যবাদ। প্ৰিয় দৰ্শক, এয়া আছিল ৰাইজৰ দলৰ মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰা। তেখেতৰ সৈতে আমি তেখেতৰ ৰাজনৈতিক যাত্ৰাৰ লগতে বৰ্তমান সময়ৰ নিৰ্বাচনী প্ৰেক্ষাপটটো আলোচনা কৰিলোঁ। কেনেধৰণে মিত্ৰতা আগবাঢ়িব, কেনেধৰণে ডক্টৰ জ্ঞানশ্ৰী বৰাই নিজকে প্ৰক্ষেপ কৰিব মৰিয়নি সমষ্টিত, এটা কঠিন সমষ্টি, কিন্তু সেই কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ এতিয়া সাজু ডক্টৰ জ্ঞানশ্ৰী বৰা। সংযুক্ত হৈ থাকক UNAৰ সৈতে।